মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অলৰেডি 2.4 ৰ 1, 2, 3, 4 কুৱেশ্যন আলোচনা কৰিম। তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + y তাক নিৰ্ণয় কৰা। আমি 2.2 আৰু 2.3 আমি পাই আহিছিলোঁ যে উৎপাদক হ'বলৈ হ'লে আমি বহুপদটোৰ বাকহে ওলাওঁ। এইটো বহুপদটোৰ লেট আকাৰে আমি শ্বৰ্ট নিয়মত কৰি পেলাই আমি বাকহে ওলাওঁ। বাকহেটো যদি শূন্য হয় তেনেহ'লে আমি ক'ব পাৰোঁ যে বহুপদটো আমাৰ উৎপাদক হয়। তেনেহ'লে আমি এই বহুপদটোক আৰু এই বহুপদটো এটা এটা কৰি আমি চেষ্টা কৰোঁ। এতিয়া একৰ 1 নম্বৰটো আমি কৰোঁ। এতিয়া আমি আগৰ নিয়মৰ নিচিনাই একৰ 1 নম্বৰটো আমাৰ দিয়া আছে লেট ধৰি পেলাই লেট পি অফ এক্স আমি আগতে এনেকুৱা নিয়মত কৰি আহিছোঁ পি অফ এক্স যিটো বহুপদ দিয়া আছিলে ডাঙৰ বহুপদটো আমি লেট ধৰি পেলাই পি অফ এক্স এক্স প্লাছ 1 এতেকে যিটো সৰু থাকে আমি এইটোৰ পৰা এক্সৰ মানটো ওলাই লওঁ শূন্য ধৰি পেলাই এক্স প্লাছ 1 ইকুৱেল টু শূন্য ধৰি পেলাই ইয়াৰ পৰা এক্স ইকুৱেল টু কিমান হয় আমাৰ -1 আমি এক্সৰ মান পাইছোঁ আৰু এক্সৰ মানটো আমি পি অফ এক্সত বহুৱাই পেলাই এক্সৰ সলনি আমি এক্সৰ মানটো বহুৱাই পেলাই আমি চাম বাকহেটো পাম। বাকহেটো কি হয় আমি চাওঁ। বাকহেটো যদি শূন্য হয় তেনেহ'লে আমাৰ অংকটো সহজ হৈ গ'ল যে এইটো এটা উৎপাদক হয়। এতেকে পি অফ -1 ইকুৱেল টু -1 ইকুৱেল টু পি অফ 1 এক্সৰ সলনি আমি কি দিম -1 তো -1 হোল কিউব প্লাছ এক্সৰ সলনি -1 হোল স্কুৱেৰ প্লাছ -1 এক্সৰ সলনি +1 আমি আগতে পাইছিলোঁ -1 হোল কিউব ইকুৱেল টু -1 হোল স্কুৱেৰ ইকুৱেল টু +1 পৰাই দেখাই দিছিলোঁ আগতে। এইকাৰণে ইয়াত কি হ'ব -1 প্লাছ এইটো +1 হ'ব +1 আৰু এইটো -1 আছে -1 +1 এইটো আৰু এইটো কাটি গ'ল আমাৰ কি হ'ল 0। এতিয়া আমি লিখিব পাৰোঁ যে বহুপদটোৰ উৎপাদক হয়। উৎপাদক হয় আমাৰ 1 নম্বৰটো শেষ হৈছে। এতিয়া আমি একৰ 2টো কৰোঁ। তো 2 নম্বৰটো আমাৰ কি দিছিলে 2 নম্বৰটো আমাৰ লেট পি অফ এক্স ইকুৱেল টু বহুপদটো আমি সজাইলোঁ। বহুপদটো দিছিলে আমাৰ x⁴ প্লাছ এক্স কিউব প্লাছ এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ 1। এতিয়া আমাৰ সৰু বহুপদটোতো এক্স প্লাছ 1 এইটো সকলো কাৰণে ছেম। এতিয়া সেইটো দি আমাৰ কৰিব লাগিব। এতিয়া এক্স এতেকে এক্স প্লাছ 1 ইকুৱেল 0 এক্স ইকুৱেল টু -1। এতিয়া এক্সৰ সলনি আমি -1 ইয়াত বহুৱাই যাম। এতেকে পি অফ -1 ইকুৱেল টু এক্সৰ সলনি -1⁴ প্লাছ এক্স -1 হোল কিউব প্লাছ -1 হোল স্কুৱেৰ প্লাছ -1 প্লাছ 1। এতিয়া আৰু এটা পাইছোঁ -1⁴ এতিয়া এইটোৰ সলনি আমি কি জানো +1 কাৰণ -1ৰ ওপৰত যুগ্ম সংখ্যা থাকিলে আমি +1 দিম আৰু অযুগ্ম থাকিলে -1 হ'ব। এতিয়া চোৱা -1⁴ +1 আৰু এইটোত হ'ব -1 এইটোত হ'ব +1 এইটোত -1 এইটো +1 আগৰ পৰাই আছে প্লাছ মানে কেঞ্চেল থাকে আমাৰ প্লাছ। এইটো উৎপাদক নহয় কিয়নো আমাৰ শূন্য বাকহেটো শূন্য পোৱা নাই। এতিয়া আমাৰ কি আছিল 2.4 ৰ কুৱেশ্যন নম্বৰ 1। এতিয়া ইয়াত কি হৈছে এটা উৎপাদক হয় 2 উৎপাদক নহয়। 2টো আমাৰ কি হ'ল উৎপাদক নহয়। এতিয়া 3 নম্বৰটো আমি কৰিবলৈ চাওঁ। মই 3 নম্বৰটো লেট ধৰিলোঁ লেট পি অফ এক্স বহুপদটো ছেম আগৰ নিচিনা x⁴ প্লাছ 3x³ প্লাছ 3x² প্লাছ x প্লাছ 1 ছেম আগৰ নিচিনা আমি কৰি সলিউশ্যনটো লিখি ল'বা। এতেকে x প্লাছ 1 ইকুৱেল টু 0 ধৰিলে x ইকুৱেল টু -1 পাইছোঁ। -1টো আমি এইটোত বহুৱাম আৰু বাকহেটো ল'ম। আমি বাকহেটো কি হয় চাওঁ। এতেকে
p of minus 1 equal to minus 1 whole to the power 4 plus 3 of minus 1 whole to the power 3, 3 of minus 1 whole square plus minus 1 plus 1 এতিয়া whole to the power 4 মানে কি পাইছো আমি প্লাসৰ 1 হ'ব আৰু into 3 নহয় প্লাস 3 আমাৰ প্লাস 3 into minus 1 হল নে কি হ'ব আমাৰ minus 1 আহিব আৰু এটো আগতে সজাইলো দেখা প্লাস 1 এইটো দেখা minus 1 into 3 কি হয় আমাৰ minus 3 ইয়াত কি আছে প্লাস 3 হ'ব প্লাস 1 হ'ব প্লাস 1 into 3 প্লাস 3 এইটো minus 1 এইটো প্লাস 1 তো এইটো ক্যান্সেল থাকি আছে আমাৰ 1 এইটো আমাৰ উৎপাদক নহয় কিয়নো আমাৰ বাক্যটো শূন্য পোৱা নাই এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ যাওঁ এতিয়া আমি একৰ 4টো চাওঁ একৰ 4টো আমি ধৰি লম যে লেট p of x equal to কি আছে আমাৰ x কিউব বহুপদটো আমি সজাই লম x কিউব minus x square minus 2 plus root 2 whole x plus root 2 আৰু আমি এতকে এটো অলপ আমি সজোৱাৰ আগতে এটা কথা জানিলো x plus 1 এটো উৎপাদকৰ কাৰণে আমি শূন্য ধৰি লম কি নম্বৰ উৎপাদক হয় না পৰীক্ষা কৰি দিছে এতেকে এতে x equal to আমাৰ আহি আছে -1 তে -1 টো আমি ইয়াত বহুৱাম আগৰ নিচিনাই এতেকে p of -1 equal to -1 whole cube -1 whole square 2 plus root 2 x or হলনি -1 plus root 2 তে দেখা -1 whole cube মানে -1 minus of -1 whole square মানে +1 ভিতৰত পিছত minus of দেখা এইখিনি ভিতৰত এটা বস্তু এটো মাল্টিপ্লাই হৈ আছে এখানে ভিতৰত লৈ আহিলো এতিয়া আমি ভিতৰত লৈ আহিলো 2 -1 লগত পূৰণ কৰিলে -2 আৰু -√2 plus √2 এতিয়া আছে -1 মাইনাস প্লাস -1 মাইনাস অফ দেখা -2 ভিতৰত আছিল এটা আমাৰ কি হৈ যাব এটো +2 মাইনাস মাইনাস প্লাস হৈ গল মাইনাস মাইনাস প্লাস অফ √2 আৰু প্লাস √2 আমাৰ কি হল দেখা -1 -2 আৰু 2 এই চাইটা গুচি গল আৰু আমাৰ কি আছে √2 + 2 মানে 2 অফ √2 আমি বহুপদটোৰ বাক্যে আমি শূন্য পোৱা নাই তাই আমি লিখি দিম যে এটো উৎপাদক নহয় তক নহয় এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আছে কি নাই এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম কোৱেশ্চন নম্বৰ 2 টো কি কৈছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি মানে এটা সূত্ৰ ব্যৱহাৰ কৰি তলৰ প্ৰতিটোৰ ক্ষেত্ৰত p of x আৰু p of g of x and p of x ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা আমি আকৌ ইয়াত উৎপাদক আহি গল উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো উৎপাদক আহি গল আমি বাক্য উলিয়াব লাগিব বাক্য উলিয়াবৰ কাৰণে আমি দুটা বহুপদ পাই গৈছো দুটা বহুপদত দেখাই গৈ আছে p of x আৰু g of x এটো ইয়াতে আছে g of x দিছে ইয়াৰ পৰা x ৰ পৰা আমি x ৰ মানটো উলিয়াই লবলৈ x ৰ মান হৈ আছে আমাৰ ইয়াত দেখাই গৈ আছে x = -1 হ'ব এটো বহুৱাই পেলাই আমি আকৌ যদি শূন্য উলাই সেম আগটো নিচিনা অলপ মানে দেখাত কঠিন কৰি দিছে এতিয়া আমি এক নম্বৰটো চাও দুইৰ এক let p of x let দিব নালাগে কিয়নো p of x দিয়ে আছে p of x 2x³ plus x² minus 2x minus 1 তাকে g of x equal to x plus 1 এটা আমাৰ ইয়াত উৎপাদক কথাটো আছে কাৰণ ইকুয়াল টু শূন্য দিব লাগিব আৰু ইয়াৰ পৰা আমি x equal to -1 লৈ আহিম তে x equal to -1 পাই গৈছো -1 এটো বহাই দিও দেখো কি হয় এটাকে p of -1 equal to 2 of -1 whole cube plus -1 whole square plus 2 into -1 -1 তে -1 whole cube কৰিলে -1 হ'ব -1 into 2 -2 তে -1 whole square মানে +1
আৰু ইয়াত কি আছে -1 × 2 মাইনাছ মানে প্লাছ +2 -1 এতিয়া আমাৰ মাইনাছৰ আহি আছে 3 প্লাছৰ 3 ইকুৱেল টু 0 এইটোৰ উৎপাদক হয়। এতিয়া আমি তলত অলপ বেলেগকৈ লিখিম কুৱেশ্যনত কেনেকৈ কৈছে তলত লিখিম উৎপাদক উপপাদ্য মতে g of x and p of x ৰ উৎপাদক হয়। এতিয়া আমাৰ কুৱেশ্যন এইটো হৈ গ'ল 2 আৰু 1টো হৈ গ'ল। আগৰ নিচিনাই খালি তলত লিখাটো অলপ বেলেগকৈ লিখি দিলেই হ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 আৰু 2 লৈ যাওঁ। 2 আৰু 2ত কি আছে p of x ইকুৱেল টু আমি কুৱেশ্যনটো পাতিলোঁ। 2 নম্বৰত কি আছে p of x ইকুৱেল টু দিয়ে আছে x³ + 3x² + 3 of x + 1 আৰু g of x দিয়া আছিলে আমাৰ x + 2। এতিয়া g of x ইকুৱেল টু উৎপাদক হয় আমি 0 ধৰি ল'ম। ইয়াৰ পৰা x + 2 ইকুৱেল টু 0 হ'লে ইয়াৰ পৰা আমি কি উলিয়াই ল'ম x ৰ মানটো উলিয়াই ল'ম x ইকুৱেল টু -2 x ইকুৱেল টু -2। এতিয়া আমি কি কৰিম x ইকুৱেল টু -2 হ'লে x ইকুৱেল টু -2ৰ মানটো ইয়াত বহাই দিম। এতিয়া -2 এতিয়া p of -2 ইকুৱেল টু কি হয় আমাৰ x ৰ সলনি -2 হোল কিউব প্লাছ 3 x ৰ সলনি -2 হোল স্কুৱেৰ 1 ৰ সলনি -2 প্লাছ 1 এতিয়া -2 -1ৰ হোল কিউব কৰিলে -2 থাকি যায়। এতিয়া -2 থাকি যাব 2ৰ হোল কিউব হয় আমাৰ 8। এতিয়া দেখাম 3 × -1 হোল স্কুৱেৰ হ'লে ভিতৰত মাইনাছ থাকিলে ওপৰত স্কুৱেৰ থাকিলে প্লাছ হৈ যায় -2। এতিয়া 3 × 2 দুগুণ কিমান 4 এতিয়া প্লাছ মাইনাছ আৰু প্লাছে মাইনাছ হৈ যাব আমাৰ 3 দুগুণ 6 + 1 এতিয়া আমাৰ মাইনাছৰ 6 আৰু 8 মিলি পেলাই আমাৰ হৈ আছে -14 প্লাছ 3 4 গুণ 12 একে 13 আমাৰ কি উত্তৰ 1। এই 1টো আমাৰ শূন্য হোৱা নাই সেইকাৰণে আমি কি লিখিম উৎপাদক নহয় কিন্তু অলপ বেলেগকৈ লিখিম উৎপাদক উপপাদ্য মতে g of x ৰ উৎপাদক নহয়। আগৰটোতো আমাৰ শূন্য ওলাইছিল সেইকাৰণে উৎপাদক হয়। এতিয়া ইয়াত 1 ওলাইছে সেইকাৰণে আমি উৎপাদক নহয়। ইয়াত 2 আৰু 3 লৈ যাওঁ। 2 আৰু 3 আছে আমাৰ p of x 3 লৈ যাওঁ। লেট p of x লেট দিব নালাগে কিয়নো ইয়াৰ কুৱেশ্যনত দিয়ে আছে p of x ইকুৱেল টু x³ - 4x² + x + 6। এতিয়া g of x দিয়া আছে g of x আছে আমাৰ x - 3 এতিয়া আমি জানো এইটো ইকুৱেল টু 0 হয়। ইয়াৰ পৰা আমি x -3 আছে সিফালে লৈ গ'লে +3 x ৰ মান পালোঁ আমি +3 x ৰ মানটো p of x ত বহাই দিওঁ এতেকে p of 3 ইকুৱেল টু x³ সলনি আমি কি দিম x ৰ সলনি 3 বহুৱাম আমি এতিয়া 3³ - 4 × 3² + 3 + 6 এতিয়া 3 তিনিবাৰ পূৰণ কৰিলে কি হয় 3 3 গুণ 9 9 3 গুণ 27 27 মাইনাছ 3 3 গুণ 9 4 9 গুণ 7 9 4 গুণ কিমান 36 36 প্লাছ 3 আৰু 6 প্লাছ কৰিলে 9 এতিয়া 9 আৰু 27 কিমান হৈ আছে আমাৰ 36 - 36 ইকুৱেল টু 0। এইটো আমাৰ উৎপাদক বহুপদ বাক্যটো আমাৰ 0 ওলাল। এতিয়া আমি লিখি দিম উৎপাদক উপপাদ্য মতে g of x p of x ৰ উৎপাদক হয়। এতিয়া আমি কুৱেশ্যন নম্বৰ
2 और 3 সমাপ্ত হ'ল 2 নম্বৰত এই তিনিটাই আছিলে সমাপ্ত হৈছে এতিয়া আমি 3 নম্বৰলৈ যাম 3 নম্বৰ কি আছে যদি পি এক্স মাইনাছ 1 পি অফ এক্সৰ উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰত কে ৰ মান নিৰ্ণয় কৰা তো কে ৰ মান নিৰ্ণয় কৰিবলৈ কৈছে আৰু কৈ দিছে যদি এইটো পি অফ এক্সৰ উৎপাদক হয় এতিয়া উৎপাদক হয় বুলি কৈ দিছে আমাৰ তেনে উৎপাদক হ'লে আমি কি হয় বাখ্যাটো শূন্য পাওঁ এতিয়া বাখ্যাটো আমি শূন্য ধৰি ল'বলৈ দিছে ইয়াত কুৱেশ্যনত বাখ্যাটো আমাৰ শূন্য ধৰি ল'বলৈ দিছে সেইকাৰণে ইমানখিনি কৈ দিছে এতিয়া আমি কুৱেশ্যনটো 1 নম্বৰটো লৈ চাওঁ 1 নম্বৰটো লৈ চোৱা তেনেহ'লে ভালদৰে বুজি পাই যাবা এইটো কেনেকৈ কৰিব লাগে এতিয়া চাই লওঁ কুৱেশ্যনৰ 1 নম্বৰ কি হৈছে পি অফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ কে আৰু এক্স ইকুৱেল টু 1 আৰু উৎপাদক হয় বুলি কৈছে তেনেহ'লে এক্স মাইনাছ 1 ইকুৱেল টু শূন্য ধৰিব লাগিব আমাৰ শূন্য ধৰিলে কি হ'ব দেখা এক্স ইকুৱেল টু আমাৰ মাইনাছ 1 আছে কি হৈ যাব প্লাছ 1 আমি এক্স ইকুৱেল টু প্লাছ 1 পাই গৈছোঁ এতিয়া এক্সৰ মান কেইটা আমি ইয়াত বহাই দিম এতিয়া এক্সৰ মান কেইটা বহুৱালে পি অফ প্লাছ 1 ইকুৱেল টু এক্সৰ সলনি প্লাছ 1 স্কুৱেৰ প্লাছ এক্সৰ সলনি 1 প্লাছ কেৰ জেগাত কে আছে কিমান হ'ল 2 প্লাছ কে এতিয়া 2 প্লাছ কে এতিয়া আমি আমাৰ কৈ দিছিলে যে এইটো উৎপাদক হয় এতিয়া আমি কি কৰিব লাগিব দেখা 2 প্লাছ কে কুৱেশ্যন একৰ্ডিং টু কুৱেশ্যন 2 প্লাছ কে ইকুৱেল টু আমি শূন্য দিম কিন্তু একৰ্ডিং টু কুৱেশ্যন মতে কৈ দিছিলে যে বহুপদটো উৎপাদক হয় আমি জানো উৎপাদক হ'লে বাখ্যাটো শূন্য তেনে বাখ্যাটো কি পাইছোঁ আমি 2 প্লাছ কে এতিয়া 2 প্লাছ কে আমাৰ কাৰ ইকুৱেল হ'ব শূন্যৰ ইকুৱেল হ'ব এতিয়া আমি ইয়াৰ পৰা কেৰ মানটো উলিয়াই ল'ম এতিয়া কে ইকুৱেল টু আমাৰ কি আছে 2 ইয়াত প্লাছ আছে সিফালে গ'লে -2 আৰু এতিয়া আমাৰ কেৰ মানটো পাইছোঁ 3 ৰেখৰ কেৰ মানটো পাই গৈছোঁ 3 1 -2 পাইছোঁ আমি ঠিকে আছে এতিয়া আমি 3 2 লৈ যাম 3 2 নম্বৰটো চাওঁ কি দি আছে আমাৰ 3 2 নম্বৰটো দি আছে পি অফ এক্স ইকুৱেল টু পাতিলোঁ 2 নম্বৰটো পি অফ এক্স ইকুৱেল টু 2x স্কুৱেৰ প্লাছ কে অফ এক্স প্লাছ √2 এতিয়া আমি এক্স মাইনাছ 1 ইকুৱেল টু শূন্য ধৰিলাম এক্স মাইনাছ 1 ইকুৱেল টু শূন্য ধৰিলে এক্স ইকুৱেল টু আমাৰ +1 পাই যাওঁ এতিয়া এক্সৰ মানটো আমি ইয়াত বহুৱাই দিম আৰু বাখ্যাটো ল'ম বাখ্যাৰ পৰা আমি কেৰ মানটো উলিয়াম এতিয়া বাখ্যা উলিয়াবৰ কাৰণে আমি কি কৰিম এক্সৰ মানটো ইয়াত বহুৱাম এতিয়া পি অফ 1 ইকুৱেল টু 2 ইনটু 1 স্কুৱেৰ প্লাছ কে ইনটু 1 প্লাছ √2 এতিয়া দেখাম কি আছে আমাৰ 2 1 স্কুৱেৰ 1 আৰু 2 প্লাছ কে ইনটু 1 কে প্লাছ √2 এতিয়া আমি কি পাইছোঁ এইখিনি আমি পাইছোঁ বাখ্যা একৰ্ডিং টু কুৱেশ্যন 2 প্লাছ কে প্লাছ √2 ইকুৱেল টু 0 কুৱেশ্যনৰ মতে আমাৰ কৈছে যে উৎপাদক হয় সেই বাখ্যা ইকুৱেল টু 0 হ'ব তেনেহ'লে আমি কেৰ মানটো উলিয়াবৰ কাৰণে কে ইকুৱেল টু কি হ'ব ইফালে প্লাছ আছিল 2 প্লাছ কে এইটো √2 ইফালে প্লাছত আছিল সিফালে গৈছোঁ -√2 এতিয়া লাষ্টত হ'ব কে ইকুৱেল টু -√2 -2 এই 2টো আমি অলপ সিফালে লৈ গৈছোঁ এতিয়া কেৰ মান আমি কি পাইছোঁ চাই লোৱা এতিয়া কুৱেশ্যন মতে যিটো আছে দেখা -2 তাত আছে আমি কি কৰিম এটা ইকুৱেল টু মাইনাছটো আমি কমন লৈ ল'লে কি হ'ব √2 + 2 এতিয়া আমাৰ এইখিনি হ'ল এনচাৰ আমি কেৰ মান পাইছোঁ এতিয়া কুৱেশ্যনটো চাই লোৱা একৰ্ডিং টু উত্তৰমালাত আছে আমাৰ 2 নম্বৰটো 2 of 2 + √2 ঠিকে আছে এতিয়া আমি 3 নম্বৰলৈ যাম এতিয়া 3 নম্বৰটো আমাৰ কি দিছে চোৱা পি অফ এক্স প্লাছ 3 নম্বৰটোত আমাৰ পি অফ এক্স ইকুৱেল টু কে এক্স স্কুৱেৰ মাইনাছ √2x + 1 পাতিলোঁ আমি পি অফ এক্স ইকুৱেল টু কে এক্স স্কুৱেৰ মাইনাছ √2x + 1 এতিয়া আমাৰ দিয়া আছিল যে এক্স মাইনাছ 1 দিয়া আছিল এক্স মাইনাছ 1 উৎপাদকৰ কাৰণে আমি শূন্য লৈ লৈছিলোঁ এক্স ইকুৱেল টু +1 চেম আগৰ নিচিনাই এক্সৰ মানটো ইয়াত বহুৱাম পি অফ 1 ইকুৱেল টু কে ইনটু এক্সৰ সলনি 1 স্কুৱেৰ মাইনাছ √2 এক্সৰ সলনি 1 +1 এতিয়া কে ইনটু 1 হ'লে কে ইনটু 1 অলপ ফোন কৰিলে কে
মাইনাছ 2 ইনটু 1 পূৰণ কৰিলে √2a মাইনাছ মাইনাছ প্লাছ 1 বাঘে পাই গৈছোঁ এইটো তো একৰ্ডিং টু কুৱেশ্যন মতে আমি জানো বাঘে ইকুৱেল টু 0 কে মাইনাছ √2 প্লাছ 1 ইকুৱেল টু 0 এতিয়া আমি কে যদি ইফালে ৰাখি দিওঁ সিফালে আমাৰ কি গৈ আছে দেখা √2 সিফালে গ'লে কি আছে আমাৰ প্লাছ √2 আৰু 1টো সিফালে গ'লে মাইনাছ 1 আমাৰ এইখিনি কেৰ মানে পাই গৈছোঁ এতিয়া উত্তৰমালাত চাওঁ হৈছেনে নাই √2 মাইনাছ 1 দিয়ৰ চাই √2 মাইনাছ 1 ঠিকে আছে আমাৰ এতিয়া কুৱেশ্যন নম্বৰ 6 লৈ যাম কুৱেশ্যন নম্বৰ 6টো আমাৰ কি দিছে p of x equal to kx square minus 3x plus k আমি এইটো কৰোঁ এতিয়া p of x equal to দি আছে আমাৰ kx square minus 3x plus k এতিয়া আগৰটো নিচিনা আমি এইটো x minus 1 equal to 0 ধৰি ল'ম x minus 1 equal to 0 কিয়নো এইটো কুৱেশ্যন দি আছেই x minus 1 আৰু এইটো উৎপাদক হয় বুলি কৈছে সেইকাৰণে 0 ধৰি ল'লোঁ তো x equal to আমি প্লাছ 1 যে এক্সৰ মানটো ইয়াত বহুৱাম এতেকে p of 1 equal to k into 1 আছে x আছে x ৰ সলনি 1 স্কুৱেৰ মাইনাছ 3 into x আছে x ৰ সলনি 1 প্লাছ k এতিয়া k লগত এইটো পূৰণ কৰিলে 1 পূৰণ কৰিলে k হ'ব আৰু মাইনাছ 3 গুণ 3 প্লাছ k এতিয়া আমাৰ দুটা প্লাছৰ k আছে 2k মাইনাছ 3 এতিয়া বাঘেটো আমি এইটো পাইছোঁ এতিয়া বাঘে একৰ্ডিং টু কুৱেশ্যন মতে বাঘে ইকুৱেল টু 0 কিয়নো উৎপাদক বুলি কৈছিলে হয় বুলি কৈছিলে একৰ্ডিং টু কুৱেশ্যন 2k মাইনাছ 3 ইকুৱেল টু 0 তে k ইকুৱেল টু 2k ইকুৱেল টু ইফালে মাইনাছৰ 3 আছে ইফালে গ'লে প্লাছৰ 3 তে k ইকুৱেল টু 3 ইফালে হৰণ আছিলে ইফালে গ'লে ইফালে হৰণ আছিলে সিফালে গ'লে ইফালে পূৰণ আছিলে সিফালে গ'লে হৰণ তে k ৰ মানটো আমি কি পালোঁ 3/2 তো উত্তৰমালাত আমি চাওঁ তে উত্তৰমালাত ঠিকে আছে 3/2 আছে হৈছে
এতিয়া 4 6 নম্বৰটো লৈ আহোঁ। তো 4 6 নম্বৰটো y² প্লাছ 18y প্লাছ 65। এতিয়া দেখা 4 6 নম্বৰটোলৈ কি আছিল আমাৰ কুৱেশ্যনটো y² প্লাছ 18y প্লাছ 65 আছিল প্ৰায় 65। এতিয়া দেখা এটা 1 আছে, এটা 1 × 65 কৰিম। 1 × 65 ইকুৱেল টু পাওঁ 65। আমাৰ কি মিলাব লাগে 18 মিলাব লাগে। এতিয়া কি এইটো উৎপাদক আৰু বহুতকেইটা ভাঙিব পাৰোঁ 5 দি পেলাই ভাঙিব পাৰোঁ। 5 × কিমান হয় 13 65 13 × 5 3 15 5 7 5 65 হয়। ঠিকে আছে 65। এইটো প্লাছ মাইনাছ কৰিলে আমি 18 পাওঁনে? হয় 13 + 5 পাই গৈছোঁ আমি, ইয়াতে পাই গৈছোঁ। এতিয়া দেখা y² প্লাছ 5 × 13 পাইছোঁ হে। এতিয়া 5 × 13 কি লিখিম 5 + 13 কি হ'ল 18 y প্লাছ 65। এতিয়া তুমি 13টো আগত লিখিব পাৰা বা 5টো পিছত লিখিব পাৰা। মই এইটো 13টো পিছত সেইকাৰণেই লিখিছোঁ কিয়নো লাষ্টত 30y হ'ব। 30y আৰু 65 ডাঙৰ আছে, সেই দুটাৰ পৰা আমি কমন লৈ পেলাই পিছত মিলাবৰ কাৰণে অলপ সহজ হ'ব, নহ'লে দীঘল হৈ যাব অলপ। সেইকাৰণে লিখা y² প্লাছ 5y প্লাছ 13y প্লাছ 65। ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। পিছত আহি আছে আমাৰ ইয়াৰ পৰা কি কমন আহি আছে, আমাৰ এটা y কমন আহি আছে। y কমন আহি আছে y² পৰা কি কমন y প্লাছ 5y পৰা y গুচি গ'ল, থাকে আমাৰ 5। এতিয়া দেখা 13y আৰু 65ৰ মাজত আমি জানো কি আছে 13 কমন আছে, কিয়নো 13 × 5 কৰিলে 65 পাওঁ। এতিয়া 13 কমন আহি গ'ল আমাৰ, 13 কমন আহি গ'লে থাকে y প্লাছ 65 × 5 কৰিলেহে আমি 65 পাইছিলোঁ। দেখা এইটো আৰু এইটো ছেম আহি গ'ল, তো কমন লৈ আহিম y প্লাছ 5 y প্লাছ কমন আহি গ'লে এইখিনিৰ পৰা আমি এইখিনি গুচি গ'লে y থাকে, এইখিনিৰ পৰা এইখিনি গুচি গ'লে আমাৰ প্লাছ 13 পাই যাওঁ। 6 নম্বৰটো উত্তৰমালাত চাই লওঁ 4 6 13 y প্লাছ 5 13 আৰু 5। ঠিকে আছে, তোমালোকে আগতে যদি 13 ল'লাহেঁতেন তেনেহ'লে এইটো অলপ আগৰটো আহিলেহেঁতেন, এইটো পিছত গ'লহেঁতেন। ঠিকে আছে, একেই এনচাৰ। আমি 7 নম্বৰটোলৈ চাওঁ কি দিছে 6 7 এনচাৰটো কৈছে p² প্লাছ 14p প্লাছ 13। আমি 7 নম্বৰটো কৰোঁ। আমাৰ 7 নম্বৰ কৈছিল p² প্লাছ 14p প্লাছ 13। এতিয়া দেখা 13 × ইয়াত কি আছে পিৰ সন্মুখত 1 আছে। এতিয়া পিটো এটা চলকেই নহয়, এক্সৰ সলনি ইয়াত পি দিছে, এক্সৰ সলনি দিয়া নাই, মানে যিকোনো এটা চলক দিব পাৰে। এতিয়া দেখা 13 × 1 কৰিম প্ৰথমতে 13 × 1 = 13। এতিয়া এইখিনিৰ পৰা আমি প্ৰায় এই 14টো চাই আছোঁ পাই যাম, কিয়নো 13 + 1 কৰিলে আমি 14 পাওঁ। এইখিনিৰ পৰা আমি বনাই দিওঁ p² প্লাছ 13টো আমি পিছত লিখিম কিয়নো এই দুটা আমি কমন লোৱাত সহজ হ'ব। 1 প্লাছ 13p প্লাছ 13 1 প্লাছ 13 বা 13 প্লাছ 1 লিখিব পাৰা, কিন্তু 13টো পিছত লিখিলে সহজ হ'ব কিয়নো 13p যেতিয়া ল'ম প্লাছ 13 থাকিব, এই দুটাৰ পৰা আমি 13টো কমন ল'ব পাৰিম। সেইকাৰণে আমি এইটো কৰিছোঁ। এতিয়া কি কৰিম p² প্লাছ 1p প্লাছ 13p প্লাছ 13। এতিয়া দেখা p আৰু p² পৰা কি কমন আনিম p কমন আনিম, p² পৰা p গুচি গ'লে থাকে p প্লাছ p কমন লৈ আহিছোঁ থাকে 1। এতিয়া প্লাছ 13p আৰু 13ৰ পৰা তোমালোকে চাই আছে 13 কমন আহি গ'ল। এতিয়া 13 কমন আহি গ'লে থাকে অনলি p প্লাছ 13 আহি গ'লে অকল থাকে 1। এতিয়া এই দুটাৰ পৰা আমাৰ কি কমন আহি আছে p প্লাছ 1। পিছত আমাৰ p প্লাছ 1 আহি গ'ল, অনলি p থাকে, আৰু এইটোত কি থাকে প্লাছ অনলি 13। আমাৰ এনচাৰটো ইয়াতে সমাপ্ত হ'ল। এতিয়া 7 নম্বৰটোৰ উত্তৰমালাত আমি চাই লওঁ 4 7 নম্বৰটো আছে p13 আৰু p1 আৰু p1 ছেম। এতিয়া তোমালোকে এইটো এনেকৈ লিখিব পাৰা p13 আৰু p। এতিয়া কুৱেশ্যন নম্বৰ 4 8টো কৰিম। এতিয়া 4 8টো কি আছে চোৱা -18 প্লাছ 11x মাইনাছ x²। এতিয়া তাতে প্ৰথমতে আগৰকেইটা চোৱা, আগৰকেইটা কি পাইছিলা x² আগত আছিলে, পিছত মাজত x, পিছত আমাৰ সংখ্যাকেইটা আছিলে। এইটো কি দিছে আগত দিছে,
এতিয়া আমি ইয়াত কি কৰিব পাৰোঁ, এইটো আমি হ'লে তেনেকৈ সজাই ল'ব পাৰোঁ, নহ'লে ইয়াৰ এনেকৈও কৰিব পাৰোঁ। এতিয়া আমি সজাই ল'লে আমাৰ অলপ ভাল হ'ব কৰাত, তেনেহ'লে আমি সজাই লওঁ। মাইনাছ এক্স স্কুৱেৰটো আগত লৈ আহোঁ, এক্সটো মাজতে থাকক, এক্স আৰু এইটো সংখ্যাটো আমি পিছত লৈ যাওঁ, -18x। বা এনেকৈ কৰিব পাৰোঁ, অসুবিধা নাই, কিন্তু সজাই ল'লে তোমালোকৰ কাৰণে অলপ ভাল হ'ব। এতিয়া দেখা, ইয়াত আছে -1 × 18, আমি পূৰণ কৰিম কি হয়, -1 × -18 আমাৰ কি হৈ আছে, উত্তৰ 18 ওলাই আছে। এতিয়া দেখা 18টো মিলাবৰ কাৰণে আমি ইয়াত 11 আছে, 11 মিলাব লাগিব। তেনে দেখা কি আৰু উৎপাদক হয়, 18ৰ উৎপাদক আৰু কি হয়, 9 2 গুণ 18। 9 আৰু 2 আমি উৎপাদক পাইছোঁ, 9 + 2 কৰিলে আমি 11 পাওঁ। এইটোৰ পৰা আমি অংকটো কৰিব পাৰিম। -x² দেখা 2 + 9 কিমান হয়, 11। এতিয়া 2 + 9 দিছোঁ, 9 + 2 দিয়া নাই, কাৰণ ইফালে 18 আছে, সেইকাৰণে আমি মিলাবৰ কাৰণে ইফালে দিছোঁ। যদি আগতে এইটো ইফালে ৰাখিলেহেঁতেন, 18টো ইফালে যদি লৈ নাযালোহেঁতেন, তেনেহ'লে আমি কি কৰিলোহেঁতেন, 2 9 + 2 দিলোহেঁতেন। কিন্তু 18টো ইফালে থাকিলে, 9টো ইফালে থাকিলে আমাৰ কমন লোৱাত সুবিধা হ'লহেঁতেন। 2 + 9 আহি গ'ল, x - 18 দি দিলোঁ। এতিয়া -x² + 12x + 9x - 18 মাৰি দিলোঁ। এতিয়া আমাৰ ইয়াৰ পৰা কমন আহি আছে, -x কমন আহি আছে নহয়। এতিয়া +x দিলোঁ কমন, 2x পৰা x আৰু এইটোৰ পৰা x কমন আহিলে, এতিয়া x কমন আহিল। এতিয়া কি থাকে আমাৰ ইয়াত, x কমন আহি গ'লে -x থাকি যায়, আৰু ইয়াৰ পৰা x কমন আহিলে +2 থাকি যায়। ইয়াৰ পৰা কি কমন আহে দেখা, ইয়াৰ পৰা আমাৰ 9 কমন আহি আছে, কিন্তু আমি ল'ম -9 কমন ল'ম। কিয়নো -9 সেইকাৰণে কমন লৈছোঁ যে -9 আহি গ'লে আমাৰ ইয়াত এটা মাইনাছ বনাবৰ কাৰণে চেষ্টা কৰিম, কিন্তু -x আছে, ইয়াতো -x বনাবৰ কাৰণে চেষ্টা কৰিছোঁ, সেইকাৰণে ইয়াত মাইনাছ লৈছোঁ কমন। এতিয়া আমাৰ -9 কমন আহি গ'লে ইয়াত -x +9x। এতিয়া 9 আহি গ'লে ইয়াত থাকে আমাৰ +2, কিয়নো 9 2 গুণ 18 আৰু প্লাছে মাইনাছে মাইনাছ। এতিয়া আমাৰ কমন কি আহি আছে, 2 + x আমাৰ কমন আহি আছে, 2 - x, 2 - x, 2 - x আমাৰ কমন আহি গ'ল। এতিয়া 2 - x কমন আহি গ'লে আমাৰ ইয়াৰ এইখিনি কমন আহি গ'ল, থাকে আমাৰ x, এইখিনি কমন আহি গ'ল, থাকে আমাৰ -9। এতিয়া আমাৰ কি 8 নম্বৰটো উত্তৰ মানটো চাই লওঁ, 2.4ৰ 8 নম্বৰটো x - 9 আহি গ'ল, আৰু আছে আমাৰ 2 - x। এতিয়া 4ৰ 9 নম্বৰটো আমি চাওঁ। 4ৰ 9 নম্বৰটো কি আছিল, 8a² - 22ab + 15b²। আমি কি কৰিছিলোঁ, প্ৰথম ধ্ৰুৱক আৰু শেষৰ সহগৰ লগত আমি কি কৰিছিলোঁ, প্ৰথমৰ সহগ আৰু লাষ্টৰ সহগৰ পূৰণ কৰিছিলোঁ। 8 × 15 আমি কি পাওঁ, 8 × 15 120 পাওঁ আমি, 120। এতিয়া 120ক আমি কি কৰিছিলোঁ, উৎপাদকত ভাগ কৰিছিলোঁ, কিয়নো আমাৰ ইয়াত কি কৰিছোঁ, উৎপাদক বিশ্লেষণ কৰা। ইয়াত আমাৰ উৎপাদক এ হওক বিছৰ উৎপাদক আমি কি পাওঁ, 1 × 120 পাওঁ, কিন্তু 1 × 120 আমি মিলাই পেলাই এই 22 আমি মিলাব নোৱাৰোঁ, কিয়নো 1 + 120 বা 1 - 120 কৰিলেও আমি এইটো নহয়। এনেকুৱা এটা সংখ্যা লাগিব আমাৰ, যিটো যোগ বিয়োগ কৰিলে এ হওক বিছৰ উৎপাদক, তথাপিও এইটো আমি 22 পাওঁ। এতিয়া আমি আৰু কি পাই আছোঁ, 5 × কিমান হয়, 5 20ৰ মাজত 5 22ৰ মাজত কিমান বাৰ যায়, 5 দুবাৰ যায়, দুবাৰ গ'লে 10 আৰু 2 20, 5 বাৰ 25 বাৰ যায়, 25 + 5 30, এইটো নহয়, মাইনাছ কৰিলে নহয়। আৰু আছে আমাৰ 10 × 12 120, 10 + এইটো আমাৰ হয়। তো এইটো উৎপাদকৰ সহায়ত আমি এই অংকটো কৰিম। এতিয়া দেখাম 8a² - 10 + 12, 10 + 12ab + 15b²। এতিয়া 8a² - 10ab লগত এবাৰ পূৰণ হ'ব, 12ab লগত এবাৰ পূৰণ হ'ব, আগতে মাইনাছ দুইটাৰ আগত আমাৰ মাইনাছ আহি যাব, 10ab - 12ab + 15b²। এতিয়া আমি দুইটাৰ পৰা কমন ল'ম, 8a² আৰু 10ab মাজত কি কমন আছে, দুইটাত কমন আহি আছে, আৰু 10 আৰু 8ৰ মাজত 2 এটা কমন আহিছে, 2a কমন লৈ আহিলোঁ। এতিয়া 2 গুচি গ'লে ইয়াত, 8ৰ পৰা 4 আৰু এটা কমন আহি গ'ল, থাকে এটা।
তো মাইনাছ মাইনাছৰ আহি গ'ল 2 10ৰ পৰা গুচি গ'লে কিমান 5 আৰু এ গুচি আহিল থাকিল বি 5b এতিয়া 12 আৰু 15ৰ মাজত আমাৰ কি কমন আহি আছে 3 কমন আহি আছে 3 মাইনাছ দি দিলোঁ আৰু এ বি আৰু বি স্কোয়াৰৰ পৰা আমাৰ বি কমন আহি আছে তে 3 মাইনাছ আহি গ'ল 3 12ৰ মাজত 4 বাৰ এ বি আহি গ'ল থাকিল এ এতিয়া 3 15ৰ মাজত 5 বাৰ প্লাছ 5 ও মাইনাছ লৈ আহিছিলোঁ আমি এতিয়া মাইনাছ কি হ'ব ইয়াত আগতে মাইনাছ আছে মাইনাছে প্লাছে মাইনাছ 5b এটা আহি গ'ল আৰু এটা থাকি যায় এতিয়া আমি 4a মাইনাছ b 5b আৰু 4a মাইনাছ 5b কমন লৈ আহিলোঁ এই দুইটাৰ পৰা আমি এইটো কমন লৈ আহিলোঁ 4a মাইনাছ 5b কমন লৈ আহিলোঁ এতিয়া আমাৰ এইখিনিৰ পৰা এইটো কমন লৈ আহিলে আমাৰ থাকে কি 2a ইয়াৰ পৰা এই চলক আমি এইটো কমন লৈ আহিলে আমাৰ থাকে কি মাইনাছ 3b 2a মাইনাছ 3b আমাৰ 9 নম্বৰটো